আহি আছিলোঁ এঠাইত আৰু পাইছোঁহি বগীবিল দলং। বগীবিল ব্ৰিজ আপোনালোক সকলোৱে শুনিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বগীবিল দলং নিৰ্মাণ কৰা হৈছিল আৰু জনসাধাৰণৰ সুবিধাৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে আজি কেইবা বছৰৰ আগত এই দলংখন ইনগ্ৰেট কৰা হ'ল জনসাধাৰণৰ কাৰণে। আৰু যদি কোৱা হ'ব এই দলংখনে মানুহক উপকাৰটো কৰিছে, আৰু বিশেষকৈ আমি যদি আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কথা কওঁ, দুখন ৰাজ্য অৰুণাচল প্ৰদেশ আৰু আমাৰ অসমক লিংক আপ কৰিছে। আৰু দলংখন নিৰ্মাণ হোৱাৰ পৰৱৰ্তী সময়ত কিন্তু অৰুণাচল আৰু অসমৰ যি যাতায়াত বা যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এই দলংখনে বহুখিনি আচলতে উপকাৰ কৰিছে। আৰু ইয়াৰ উপৰিও যদি কোৱা হ'ব যে আগতে ধেমাজি আছিলে আৰু ডিব্ৰুগড় আৰু ধেমাজিক লিংক আপ কৰিছে এই দলংখনে। আৰু যদি স্বাস্থ্যৰ কথা ক'বলৈ যোৱা হ'ব, এটা সময়ত হয়তো যেতিয়া এই দলংখন নাছিলে তেতিয়া কিন্তু বহু মানুহে উন্নত চিকিৎসাৰ অভাৱত হয়তো মৃত্যুক আঁকোৱালিও ল'ব লগা হৈছিল। কাৰণ যিহেতু দলংখন নাছিলে, দলংখন নথকাৰ কাৰণে ফেৰীয়েদি মানুহ অহা যোৱা কৰিছিলে। এই মহাবাহু ব্ৰহ্মপুত্ৰ এপাৰৰ পৰা ইপাৰলৈ আহোঁতে বহু সময়ৰ প্ৰয়োজন হৈছিল আৰু হয়তো সেই তেনেকুৱা ধৰণৰ যোগাযোগ ব্যৱস্থা নথকাৰ কাৰণে বহু মানুহে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। আৰু নিশ্চয়কৈ এই দলংখনে কিন্তু মানুহক স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু উপকাৰ কৰিছেতো কৰিছে। ইয়াৰ উপৰিও যাতায়াত যোগাযোগ ব্যৱস্থা বহুখিনি উন্নয়ন সাধন কৰিছে। আৰু এটা কথা আমি সকলোৱে জানো যে যেতিয়া এখন দেশ প্ৰগতি হ'ব বুলি তেতিয়াহে ক'ব পাৰি, যেতিয়া ৰাস্তা পথৰ উন্নয়ন হ'ব, দলংবিলাক নিৰ্মাণ হ'ব, আৰু তেতিয়াই সেই অঞ্চল বা সেই দেশখনৰ প্ৰগতি হৈছে বুলি কোৱা হয়। আৰু দলংখনৰ বিষয়ে আৰু এটা কথা ক'ম যে এইখন দলং ইনগ্ৰেট কৰা হৈছিলে 2018 চনৰ 25 ডিচেম্বৰত আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়। যদি আনুমানিক কষ্ট প্ৰায় 5,000 কোটিতকৈও অধিক টকা খৰচ হৈছিলে। কাৰণ খৰচৰ পৰিমাণ ইয়াত বেছি হৈছে। যদিও দলংখনৰ দৈৰ্ঘ্য কোৱা হ'ব তেতিয়াহ'লে প্ৰায় 5 কিলোমিটাৰ 4.91 কিলোমিটাৰ মেবি হ'ব। আৰু খৰচৰ পৰিমাণ এইকাৰণে বৃদ্ধি হৈছে কাৰণ তলৰ ফালে ট্ৰেইনৰ যি ট্ৰেইনৰ লাইনটো আছে আৰু ওপৰত এনেধৰণেৰে আমাৰ যান বাহনৰ কাৰণে সুবিধা আছে। আৰু দুইটা ৰোড নিৰ্মাণ কৰাৰ হেতুকে এই দলংখনৰ কষ্টৰ পৰিমাণ বৃদ্ধি হৈছিলে আৰু 5,000 কোটিতকৈও অধিক টকা এই দলংখনৰ নামত ব্যয় কৰা হৈছিল। মুঠৰ ওপৰত এই দলংখনে মানুহক উপকাৰ কৰিছে। আৰু মই বৰ্তমান দলংখনৰ ওপৰতে আছোঁ। ৰাতিৰ পৰিৱেশটো বেছি ভাল লাগে যেতিয়া লাইটবিলাক দেখা পোৱা হয়। আৰু এই তললৈ আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰৰ তলতে ডিব্ৰুগড়ৰ এটা খুব ভাল স্পট আছে, আপোনালোকে শুনিছে কাঞ্চনজংঘা। আৰু সেই কাঞ্চনজংঘালৈ বহু দূৰণিবতীয়া মানুহ আহে আমোদ প্ৰমোদৰ কাৰণে। আৰু ৰাতিৰ যিটো ভিউ কাঞ্চনজংঘাৰ পৰা যদি আপুনি বগীবিলৰ ভিউটো চাব তেতিয়া এটা আপুনি নান্দনিক পৰিৱেশ দেখিবলৈ পাব। যেতিয়া ৰাস্তা ঘাটৰ উন্নয়ন নহ'ব, দলংবিলাক নিৰ্মাণ নহ'ব, তেতিয়ালৈকে কিন্তু কোনো এটা অঞ্চলৰ উন্নতি হৈছে বুলি আমি ক'ব নোৱাৰিম। এই দলং নিৰ্মাণ কৰিছিল হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী ACCয়ে আৰু গেমন ইণ্ডিয়াৰ সহযোগত। আৰু দলংখনৰ ডিজাইন যদি কোৱা হ'ব, ট্ৰাছ ব্ৰিজ আৰু মেটেৰিয়েল প্ৰয়োগ কৰা হৈছে ষ্টীল আৰু কংক্ৰিটৰ। সৰ্বমুঠ 41 স্পান আছে। আৰু ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছিলোঁ যে 2002 বৰ্ষৰ এপ্ৰিলৰ পৰা এই কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈছিল দলংখনৰ, আৰু নিৰ্মাণ সম্পূৰ্ণ হৈ ইনগ্ৰেট কৰা হৈছিল 2018 বৰ্ষৰ 25 ডিচেম্বৰত। আৰু আমি সকলোৱে জানো যে 25 ডিচেম্বৰ হ'ল আমাৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন। আৰু সেই জন্মদিনৰ লগত সংগতি ৰাখি সেই বিশেষ দিনটোত এই দলংখন নিৰ্মাণ কৰা হৈছিল। আৰু এটা কথা যদি ক'বলৈ যোৱা হ'ব, নিৰ্মাণ কৰাৰ পৰৱৰ্তী সময়ত প্ৰথমখন ট্ৰেইন আছিল যাৰ নাম নাহৰলগুন। তিনিচুকীয়াৰ পৰা অৰুণাচলৰ নাহৰলগুনলৈকে এই এক্সপ্ৰেছ আজিও চলি আছে। আৰু সেইখন ট্ৰেইনেই প্ৰথমখন ট্ৰেইন যিখনে বগীবিল দলঙৰ ওপৰত প্ৰথমবাৰৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছিল। দলংখন যিহেতু 2018 বৰ্ষত ইনগ্ৰেশ্যন কৰা হৈছিলে আৰু 2002 বৰ্ষৰ পৰা এই দলংখনৰ কাম আৰম্ভ হৈছিল। আৰু সুদীৰ্ঘ 16টা বছৰ লাগিল এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'বলৈ। আৰু এই 16টা বছৰত যিসকল কাৰিকৰে বুলি কৈছোঁ, ইঞ্জিনিয়াৰে হওক, যিসকল ইয়াতে মানুহ শ্ৰমিকসকলে এই দলংখন নিৰ্মাণ কৰাৰ কাৰণে কষ্ট কৰিছিল, আমি আজি এনেধৰণেৰে বা আপোনালোকেও হয়তো এই দলঙৰ ওপৰেদি এনেকৈ অহা যোৱা কৰে, কিন্তু তেওঁলোকক চেলুট দিব লাগিব আচলতে সেইসকলক, যিসকলে তেওঁলোকৰ যি মগজু সেই মগজুক সঠিকভাৱে ব্যৱহাৰ কৰি সঠিক চিন্তাৰে এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলে। পুনৰবাৰ সেইসকল শ্ৰমিক, সেইসকল অভিযন্তাক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ যি অশেষ কষ্ট ত্যাগৰ কাৰণে আজি সমগ্ৰ জনসাধাৰণে এই বগীবিল দলঙৰ যি সুবিধা বা যাতায়াত আচলতে বগীবিল দলঙৰ ওপৰেদি এনেকৈ যোৱাৰ কাৰণে আচলতে সুবিধা পাইছে।